সোমবাৰে পুৱা 9:30 জানিব পৰা মতে বুধবাৰৰ পৰা কামলৈ গৈ সন্ধানহীন মৰাণৰ এজন পকা মিস্ত্ৰী। নাহৰকটীয়া চট চাহ বাগিচাৰ নকুল দেৱ নামৰ পকা মিস্ত্ৰীজনে পৰিয়ালৰ সৈতে মৰাণ কুশল নগৰৰ ভাড়াঘৰত থাকি কাম কৰিছিল। বুধবাৰে মৰাণৰ মিৰিহুলাত কাম কৰি ঘৰলৈ বুলি অহাৰ সময়ৰ পৰা সন্ধানহীন হৈ আছে লোকজন। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত অৱশেষত মৰাণ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। ঘটনাটো মিৰিহুলা মানুহজন যোৱা বুধবাৰে কামলৈ গৈছিলে। কি নাম? নকুল দেৱ। তাৰপিছত কামৰ পৰা ঘূৰি আহোঁতে ভায়েকে আৰু মোৰ স্বামী নকুল দেৱ তেওঁ দুটাই কাম কৰি আছিলে মিৰিহুলাতে, পকা মিস্ত্ৰী হয়। ঘূৰি আহোঁতে ভায়েক ঘৰত আহিলে, ককায়েক নাহিলে। তাৰপিছত মোৰ অৰিজিনেল ঘৰ 1730 নাহৰকটীয়া আৰু ইয়াত আমি মৰাণত কুশল নগৰত নামটো কি আছিলে নৰেন্দ্ৰ হাজৰিকা ঘৰত ভাড়া থাকোঁ। তাৰপিছত এতিয়া মানে মোৰ বিয়াও হৈছিলে, মোৰ 2004 চনত বিয়া হৈছিলে। তাৰপিছত থানাত মই এজাহাৰ এখন দাখিল কৰিছোঁ। কাৰণত মানে তেওঁ নিৰুদ্দেশ হৈছে, যোনে চাই তেওঁক অকণমান খবৰ দিবলৈ।